আৰু এতিয়া ভীম বাহাদুৰ আৰু লক্ষীক লৈ আমি একেলগে আহি গ'লোঁ ভীমৰ। নমস্কাৰ, আজ মই আছোঁ আমাৰ বিশ্বনাথ টাউনত আছোঁ আৰু বৰ্তমান আছোঁ আমাৰ পিণ্টু কলিতা দাদাৰ ঘৰতে আছোঁ, পিণ্টু দাৰ ঘৰত। আৰু পিণ্টুৰ মেইন হাতী হ'ল বাহাদুৰ, লগত আহিছে লক্ষী আৰু ভীম। বেটা গেটটো খুলি দিওঁ, গেটটো খুলি দিওঁ। লক্ষী সোমালে, এতিয়া আমাৰ বাহাদুৰ গৈ আছে তাৰ পিছে পিছে, আৰু আমিও গৈ থাকোঁ বলক। আৰু আহি পালোৱে বৰ্তমান আমাৰ বাহাদুৰৰ অ'নাৰ মালিকৰ ঘৰত। আৰু ইয়াতে আজি গৰম পানী দিম গাত, আৰু লগতে দানাও খুৱাব, অলপ টাইম ৰাখিব, গা পা ধুৱাব। মানে নহ'লেও 3 ঘণ্টামান আমি ইয়াতে আজি কটাম বুলি ভাবিছোঁ। তো লক্ষী, ভীম আৰু বাহাদুৰ সিহঁতৰ এটা পৰিয়াল, ক'বলৈ গ'লে সিহঁতৰ এটা পৰিয়াল। তো বৰ্তমান সিহঁতক লৈ ইয়াতে সেই উপস্থিত হ'লোঁ, আৰু কি কৰোঁ নকৰোঁ চব দেখুৱাই আছোঁ। ইফালে বাহাদুৰে কলগছ খাই আছে, মানে লক্ষী আনি দিছিলে। আৰু এইফালে ভীম আৰু বাহাদুৰ সেই অলপ আঁতৰত ৰাখিলে, তিনিটা একেলগে লগ খালে যে খুব চিঞৰ বাখৰ কৰিলে, সেইবোৰ অলপ আঁতৰাই ৰখা হ'ল। আৰু আমাৰ দুষ্ট ভীমটো জানেই কেনেকুৱা, অলপ শান্ত মানে অলপ থাকক সিহঁত, অলপ পিছত নিজে নিজে ঠিক হৈ যাব। কাৰণ বহুত দিনৰ মূৰত একেলগে লগ খালে, নহ'লে এমাহমান মূৰত একেলগে লগ খালে সিহঁত, সেইকাৰণে অলপ চিঞৰ বাখৰ কৰিছে বাৰু। এতিয়া তিনিটা একেলগে লগ খালে, ভীম, বাহাদুৰ আৰু লক্ষী। সিহঁতৰ মুখেৰে ক'ব নোৱাৰে, কিন্তু সিহঁতে শুঙে বা এনেকৈ মাত দিয়ে, যিবিলাক আমি নোৱাৰোঁ। সিহঁতৰ ভাষাবিলাক বেলেগ, আমি মুখেৰে কৈ বুজাব নোৱাৰি। সিহঁতৰ চব এইবিলাক মানে গোন্ধ লয়, শুঙে, সেই তেনেকৈ সিহঁতৰ মানে পৰ্হবিলাক সেই তেনেকুৱা হয়। চাওকচোন গাত কিমান ধুনীয়াকৈ মাতি লৈ আছে লক্ষীয়ে। আৰু এয়া ভীম মানে মোক চালে এইফালে আহিবই, আৰু মোৰ ওচৰত আহিলে মাকো লগে লগে আহিব, সেই তেনেকুৱা। ধাতে লক্ষী, ক'ত যাওঁ, ইয়াতে চাচোন, একে জেগাত থাকচোন, কলগছটো খাই থাক। আৰু চাওকচোন বাহাদুৰ কিমান শান্ত, চাওকচোন একে জেগাতে ৰৈ আছে বাহাদুৰ কিমান শান্ত, কিমান ধুনীয়াকৈ ৰৈ আছে একে জেগাত। আৰু এই লক্ষী আৰু ভীম গৈ চালিৰ তলত পালে। মানে ভীমৰ কাৰণে লক্ষীয়ে তেনেকুৱা কৰে, আৰু অলপ উৎপতীয়া কৰি থাকে যে ভীমে, মাক লগে লগে যায়। আৰু এতিয়া মোক চাই দেখা পাইছ ন, ইফালে আহিব ধৰিব, তাৰ মাকো আহিব, তিনিটা একেলগত আহিব। মানে ভীম অলপ আৰু বদমাচি কৰেই, জানেই নহয় আপোনালোকে। পিছু লক্ষী, পিছু ধাত সিহঁত কৈ ৰখাব লাগে। সিহঁত মেইন হ'ল ভীম। নাহে বেটা, নাহে বাবু, নাহে বেটা, নাহে। চাওকচোন ভীমেও কি কৰিছে, নিজৰ গাত নিজে মাতি লৈছে দেই। আজি শিকি আছে, তাৰ মাকৰ বাপেকৰ পৰা শিকি আছে। মানে গাটো গৰম পাইছে যে অলপ খোজকাঢ়ি আহিছে, সেই বুলি গাত অলপ মাটি মাৰি লৈছে। বোলে কোমল মাটি, একদম ঠাণ্ডা হৈ থকা মাটি গাত লৈ লৈছে, যাতে গাটো ঠাণ্ডা পৰে সিহঁতৰ। লক্ষী কি হ'ল, ইমান চটফটাই কিয় আছে? লক্ষী কি হ'ল, পিছৰে সেই চাওকচোন বাহাদুৰ চালিৰ তলত গৈ পালে, ৰ'দ লাগিছে যে অলপ এই চালিৰ তলত ৰৈ দিয়ে। আৰু বাহাদুৰৰ এইটো জেগা হয়, এইটো পাৰ্মানেণ্ট জেগা বাহাদুৰৰ। মানে বাহাদুৰ আহিলে চালিৰ তলতে থাকে। লক্ষী আৰু ভীমক খাবলৈ দিলে, তো এয়া খাই আছে। আৰু এইফালে বাহাদুৰক খুৱাব। বিৰিয়ে এই পানীটো এনেই দিছে, আৰে ইয়াৰ খুব ভয় গাত। খুৱাই আছে। বাইদেউ আপোনাৰ নামটো কৈ দিব। হয়, আৰু বাইদেউহঁতৰ হাতী হয় বাহাদুৰ। আৰু বাইদেউ আহিব বুলি মানে মোক কালিদাই ক'লে আৰু খবৰ দিলে। আৰু আজি বন্ধ, জানে ঈদ বুলি। মোৰো ঘৰত কাম বন নাই, আৰু বাহাদুৰ আৰু লক্ষী ভীমক চাবলৈ আহি গ'লোঁ। কি কয় আলিদা, ঈদ কেনেকুৱা পাৰ কৰিলে আজি? আমাৰ ঘৰতে পাৰ্টি দিব লাগে ঈদৰ। ইমান দূৰৰ পৰা আহিছোঁ ভীমক বাহাদুৰক চাবলৈ। আৰু এইফালে লক্ষী আৰু ভীম খোৱাত ব্যস্ত। দিম সেই খাই লচোন, সেইখিনি খা, দিম নহয়। সিহঁতে খাই আছে আৰু ধুনীয়াকৈ, ভীম আৰু লক্ষীয়ে। তো মই অলপমান খানা আনিছোঁ, দি দিওঁ, একেলগে খাই দিয়ক সিহঁতে। বাহাদুৰ সিহঁতক খুৱাই থাকোঁ।
খাব তাক মুখত উঠাই উঠাই দিব লাগে বাহাদুৰকো দিয়ক ইয়াত দি থাকিলে হ'ল দিয়া বাহাদুৰ তুমি কল দিছে ডাঙৰকেইটা লক্ষী কল খাবি ল লক্ষী ল ইয়াক দিয়া নহ'লে মোকে মাৰিব এতিয়া হেল্ল' বেটা ল বেটা ল মোৰ হাতত খাবই বাহাদুৰে ন লক্ষী ল লোৱা 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 বেটা পাতকৈ পেলাই বেছি মৃত্যু চাবি দেই ভাইটি মইখিনি বাহাদুৰক দিছে দিয়াচোন দিয়া নহ'লে গছকে দিব গছত আছে দি দেই এটা বাহাদুৰ তোৰ আছে তাত ইয়াত আছে ক'ত কয় দিয়া বাহাদুৰক দি দিয়া এই ৰাখিছোঁ আমাৰ ৰাখিছোঁ কেইটামান দুই তিনিটা কাম ৰাখিছোঁ সিহঁতক খুৱাই লওঁ এই এনেকৈ ঢালি দিয়া না এতিয়া লক্ষী আৰু ভীম আৰু বাহাদুৰ সিহঁতক গা ধুৱাব এয়া চাওক লক্ষীয়ে ধুনীয়াকৈ বৰ্ড দি দিলে আৰু ভীম লগতে ৰৈ আছে আৰু বাহাদুৰ সেইফালে চাই আছে আৰু ভীমটো জানেই অলপ বদমাচি কৰে সি চাওকচোন সেইফালে শুঙি আছে তাৰ মাক আকৌ দৌৰি গৈ উঠি যাব তাক খেদি লগত নাৰাখিলে চাওকচোন উঠি গ'ল মই কৈছোঁ নহয় উঠি যাব আৰু ঈশ্বৰে সেইফালে লক্ষীক বৰ্ড কৰালে তেতিয়া গাত পানী মাৰি আছে যাতে বোকাবিলাক যায় আৰু ভীমে চাওকচোন বদমাচি কৰি আছে বাৰে বাৰে চিঞৰ মাৰি দিয়া তাৰ মাক বাৰে বাৰে বহাতকৈ আৰু মানে আমি কৈ ৰখাব নোৱাৰোঁ আৰু চাওকচোন বাহাদুৰ ইমানেই শান্ত একে জেগাত একদম কিমান ধুনীয়াকৈ ৰৈ আছে যোন একো নেজানেই ইমান শান্ত বাহাদুৰ আৰু ভীম তাৰে ল'ৰা ইমান দুষ্ট এয়া চাওকচোন কি কৰি আছে বহুত দুষ্ট চাওকচোন মাকৰ গাৰ বোকাবিলাক পানীবিলাক খাই আছে ভীমৰ এইবিলাক বদমাচি আৰু আমাৰ এয়া আমাৰ এইফালে পানী গৰম কৰি আছে এয়া চাওক জলকীয়া শুকান জলকীয়া লগত চাধা আৰু ঢেৰ কিবা কিবি আছে ইয়াত আমাৰ যোনবিলাক হাতীৰ স্কিনৰ কাৰণে গৰম পানী কৰা হয় আপোনালোকে জানে মই হাতীৰ গাত গৰম পানী মৰা বহুত ভিডিঅ' বনাইছোঁ এইটোও নতুন নহয় তো গৰম পানী এতিয়া উতলিলেই আমি গাত দিম উতলাৰ পিছত অলপ ঠাণ্ডা হ'ব তাৰপিছত আমি হাতীৰ গাত লগাম এতিয়া ভীমে অলপ পানী খাইছে দেই এতিয়া ভীমে পানী খাইছে এতিয়া অলপ বদমাচি কৰিলে অলপ ভাগৰ লাগিলে এতিয়া সেয়া পানী খাইছে বাহাদুৰ কিমান ধুনীয়াকৈ ৰৈ আছে একে জেগাতে চাবচোন বাহাদুৰ কিমান ধুনীয়াকৈ বহি দিব ইমান ক'বই নালাগে বাহাদুৰক কিমান একো কৰিবই নালাগে এনেই বহি দিছে কিমান শান্তভাৱে বহি দিছে বাহাদুৰ কিমান শান্ত বাহাদুৰ আৰু এইফালে লক্ষী আৰু ভীম আৰু আমাৰ আলিদাক চাইছেনে গেট আপ চাইছেনে নাই আলিদাক আজি একদম ফিটফাট হৈ আছে আজি আৰু বাহাদুৰ ধুনীয়াকৈ শুই দিছে এয়া এতিয়া বাহাদুৰৰ গাত পানী মাৰি আছে আকৌ এইফালে ভীমে গাখীৰ খাই আছে মাকৰ গাখীৰ খাব এতিয়া ইয়াত ভীমে এতিয়া গাখীৰ খাব ভীমে গাখীৰ খাই আছে এয়া গাখীৰ খাই আছে ভীমে আৰু বাহাদুৰ ভীমৰ বাপেক এইফালে কিমান একদম ধুনীয়াকৈ শুই দিছে আৰু ঈশ্বৰে মানে আমাৰ ভীমৰ লক্ষীৰ মাহত ঈশ্বৰে গা ধুৱাই দিছে গাত পানী মাৰি দিছে বাহাদুৰৰ আৰু বাহাদুৰ চাওকচোন কিমান শান্তভাৱে শুই আছে আমাৰ ক'বলৈ গ'লে মতা হাতী বহুত চাইছে আপোনালোকে মানুহক খেদে বা তেনেকুৱা
মানুহে ভয় কৰে, কিন্তু বাহাদুৰ ইমান শান্ত নহয়। ইমান ডাঙৰ হাতী, অসমৰ ভিতৰত ক'বলৈ গ'লে আটাইতকৈ ডাঙৰ হাতী বাহাদুৰ। আৰু সি মতা হাতী হৈও ইমান শান্ত, মানে ভাল লাগে, কিবা এটা ভাল লাগে বাহাদুৰক। চাচোন কিমান ধুনীয়াকৈ শুই আছে নিজৰ ঘৰত। আৰু সি একদম সৰুৰ পৰাই এইখিনি জেগাতে সি সদায় গা ধুৱে, বা ইয়াতেই সৰুৰ পৰা ডাঙৰ হৈছে, আৰু ইয়াতেই বেছিভাগ প্ৰায়ভাগ ইয়াতেই তাক গা ধুৱায়। বাহাদুৰ চাওক, বাহাদুৰ কিমান ডাঙৰ বাহাদুৰ। আৰু এইফালে ভীমে গাখীৰ খোৱাত ব্যস্ত। ইমান সময় খেলিলে, খেল ধেমালি কৰি থাকে, অলপ বদমাচিও কৰি থাকে, তাৰ মাজত আকৌ মাকৰ গাখীৰ খাবলৈ নাপাহৰে। আকৌ সেইটো টাইমতে লাগিবই, অলপ পিছে পিছে এয়া খোৱাত ষ্টাৰ্ট। এয়া ভীমে তাৰ বাপেকক শুঙি আছে। এয়া চাওকচোন, এতিয়া বাপেক উঠি যাব। এয়া চাওক, বাপেকৰ চকুত শুঙি আছে, ঘৰত শুঙি আছে। হেই ৰ, এয়া চাওক। আৰু ভীম অলপ ডাঙৰ হ'লে যেনেকৈ শুই থাকিলে ডাইৰেক্ট ওপৰত উঠি যাব, যিকোনো হাতীৰ ওপৰত উঠি যাব। অঁ, আৰু ছমাহ গ'লে তাক আৰু বান্ধি ৰাখিব লাগিব পিছত, এনেকৈ মুকলিকৈ ৰাখিবই নোৱাৰি। দিয়া বাহাদুৰক মাৰি দিয়া, কিমান ধুনীয়াকৈ শুই দিছে, এতিয়াও উঠাই নাই বাহাদুৰ, ইমান মানে আৰাম পাইছে। আৰু মই কথা কওঁতে কওঁতে এয়া ভীম আহি ওচৰ পালেই। এতিয়া ভীম আহিলে তাৰ মাকো লগে লগে আহিব। ঐ ভীম, হা ভীম, হা বাবা, হা বাবা, হা বাবা, হা বাবা, এই বিচাৰিয়ে থাকিব। চব সি খাব বিচাৰে, একোতো নেখায় বাৰু, চব খাব বিচাৰে। হে লক্ষী, কি হ'ল? চটপৰা নাথাকচোন। ঐ হেই পিছু পিছু তোৰ মাকে পিছত চালিৰ তলত সোমাব। যা যা ভীম যা, বদমাচি নকৰে। বাপেকৰ লগত গৈ ৰৈ আছে, বাপেকৰ লগত ৰৈ আছে ভীম। দিয়া দিয়া, মাৰি থাকা, দুইটাকে মাৰি থাকা। গৰম পানী মাৰিলে ভাল হ'ব, একদম ধুনীয়া লাগিব। এইটো হাতীটো কি হয়? একে জেগাত ৰৈ নাথাকে লক্ষী। বাহাদুৰ একে জেগাত কিমান ধুনীয়াকৈ বহিছে, এতিয়া আধা ঘণ্টা হ'ল ধুনীয়াকৈ বহি আছে, এতিয়ালৈকে উঠাই নাই। আৰু 2 মিনিটো নালাগে, তাৰ লগে লগে উঠি যায়। নাহে ভীম, নাহে ভীম, নাহে, তাতে ৰৈ থাকা, নাহে ভীম, নাহে। বাহাদুৰ কিমান ধুনীয়াকৈ বহি আছে, কিমান শান্তভাৱে বহি আছে বাহাদুৰ। আজি ভীম আৰু লক্ষীক পাই বাহাদুৰ আৰু শান্ত হৈ গৈছে আজি। গাত পানী মাৰি থাকক, বাহাদুৰৰ হ'লে এতিয়া ভীমৰ আৰু লক্ষীৰ গাত পানী মাৰি আছে। পানী মৰা হ'লে আৰু আকৌ গৰম পানী দিম। গৰম পানী মৰাৰ পিছত আমাৰ আজিৰ কাৰণে কাম আৰু সমাপ্ত ন। গৰম পানী উতলি আছে, কেনেকৈ চাইছেনে? কিমান গৰম হৈছে পানী চব। আৰু এইফালে আমাৰ গণেশ গোৱালা দাদাই জুই দিয়ে আছে, উতলাই আছে। ইয়াত কি কি দিলে কৈ দিয়ক। ইয়াত নিমখ দিলোঁ, চাদা দিলোঁ, তাৰপিছত বিলুমী পাত দিলোঁ, তাৰপিছত আপোনাৰ হেৰি দিছোঁ মচম্বৰ, এইবিলাক দি তাৰমানে এতিয়া খৰি দি পেলাই জাল দি আছোঁ। হ'লেই ক'বলৈ গ'লে যিমান জাল হ'লে তিমানহে ভাল, ইমান ভাল হাতীৰ ছালৰ কাৰণে। আৰু গাত ঘাঁ পোক থাকিলে সোনকালে শুকায়, লগতে গা ক'লা হৈ পৰে, লগতে গাটো আৰামো পায়। ধৰক যিবিলাক হাতীৰ গাৰ বিষ হয়, বিষবিলাক কাটি যায়। যেনেকুৱা আমাৰ মানুহৰ গাত বিষ হয় ন, পেইন হয় যেনেকুৱা, সিহঁতৰো হয়। তেতিয়া মানে এইবিলাক লগাব লাগে। আৰু এইফালে
আগে লক্ষ্মী আগে আগে দা আগে দা ও বেটা আহা 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 তুমি আহিলা আমাৰ বাবুটোক মাতিলে আহে ন বাবু মোক মাতিলে আহে এই লক্ষী খানাটো বাৰে বাৰে থাকিব নেকি তো সিহঁতক এতিয়া গাত গৰম পানী মাৰিব আপোনালোকে চাই থাকিব এতিয়া আকৌ গাটোত আকৌ পানী মাৰি আছে ঠাণ্ডা পানী মাৰিব তাৰপিছত গৰম যিটো উতলি আছে পানী তাতো ঠাণ্ডা পানী মিহলাব মানে কুহুম গৰম কৰিব কুহুম গৰম কৰাৰ পিছতহে গাত মাৰিব ডাইৰেক্ট গৰম পানী নিদিয়ে তাত ঠাণ্ডা পানী মিক্স কৰি কুহুম বনাই কুহুম গৰম বনাই তেতিয়াহে গাত দিয়ে আকৌ ওপৰত উঠি গাটো এনেকৈ অলপ লৰাই দিব লাগিব ভাল সিহঁতৰ ফেমিলি হয় চাওকচোন সিহঁতৰ এটা ফেমিলি হয় এটা ফেমিলি সিহঁতৰ এই বেটা নাহে নাহে তুমি আহিব নালাগে মাকৰ লগতে থাকাচোন গাত পানীবিলাক মাৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ তোৰ কিমান ডাঙৰ আৰু লক্ষী আৰু ভীম চাইছেনে বাহাদুৰৰ তুলনাত মানে মৰ্দ মৰ্দি হোতা হে না তেনেকুৱা ডাইলগ এটা আছে নহয় মতা মানে মতাই আৰু এয়া ই আহিলে মানে জেং কৰিবহে আহিছে এয়া ই মানে চিঞৰ দিলে তাৰ মাকে ৰ'ব নোৱাৰে মানে ইয়ে হ'ল মেইন নাটৰ গুৰু আমাৰ গণেশ গোৱালা এতিয়া বাহাদুৰক বৈত লোৱাব তাৰপিছত কুহুম গৰম পানী মাৰিব গাত আৰু চাই থাকক কেনেকৈ মাৰি থাকে কুহুম গৰম পানী লগক আজি ভীমকো দিব লক্ষীকো দিব এয়া ভীম আৰু লক্ষী সিহঁতক মানে পিছত প্ৰথম হ'ল বাহাদুৰক দি ল'ব তাৰপিছত ভীম আৰু লক্ষীক দিব ইয়া বাহাদুৰে শুই দিলে দেই শুই দিলে বাহাদুৰে ইয়া চাওকচোন বাহাদুৰ কেমেৰাত নাতে আৰু এতিয়া আমাৰ পানী মৰা আৰম্ভ গৰম পানী মাৰিব গাত ইয়া চাওক এয়া বাল্টিঙত গৰম পানী লৈ লৈছে তাৰ পৰা মিহলাই আৰু গাত ধুনীয়াকৈ মাৰি আছে ইয়াৰ মানে উপকাৰিতা বহুত এইটো গৰম পানী মাৰিলে গাৰ বিষবিলাক মৰে ছালৰ কাৰণে ভাল লগতে ঘাঁ পোকবিলাক সোনকালে শুকায় মানে ইয়াৰ গুণাগুণ বহুত এতিয়া এইবিলাক আমাৰ ঘৰুৱা ঔষধ এইবিলাক আকৌ আপোনাক কিনিবলৈও পোৱা যায় কিন্তু সেই মানে পানী সেই গৰমাব লাগে উতলাব লাগে তাতকৈ আমি নিজে বনাই লওঁ সেইটোৱে ভাল ন আৰু এইবিলাক চকুত গ'লে যে পূৰা জ্বলি থাকে কাৰণ ইয়াত জলকীয়া থাকে চেধাগুৰি থাকে নিমখ থাকে মৌচম্বৰ থাকে একদম আগৰ পৰা দেখুৱাওঁ দেই বাহাদুৰক মই আলিদাৰ লগত গৈ লওঁ ইয়া চাওকচোন কেনেকৈ মাৰি আছে গাত এতিয়া লক্ষী আৰু ভীমো আহিব সিহঁতৰ গাটো মাৰিব এতিয়া ঈশ্বৰক উঠাই আছে বাহাদুৰৰ ওপৰত আজি ঈশ্বৰক মানে হেড মাহুত বনাই দিছে এইয়া চাওক এতিয়া মানে গাৰ ছালটো জোকাৰি গাত পানী মাৰিব গৰম পানী সৰু হাতী হ'লে দিগদাৰ হয় ডাঙৰ হাতীৰ মানে ওপৰত বহাৰ যোনটো জেগা বহুত ডাঙৰ তো পানী চানী দিওঁতে সুবিধা হয় মানে উঠা কৰা বহুত দিগদাৰ হয় সেইটোৱে মেইন প্ৰব্লেম দেখি দেই বেটা এইয়া চাওক এতিয়া চাবাচোন ছালটো কপাই এনেকৈ এনেকৈ হিলাই দি থাকে কপাই তাতে মানে একদম হিৰাই সোমাব নোমৰ গুৰিয়ে পাই যায় নোমৰ এনেকৈ দিলে মালটো দাঙি ধৰ এতিয়ালৈকে শিকা নাই নেকি মাহত কেলা শিকাই দিম গছকি দে সেইটো গছকি দিবি তিমান তাৰমানে সি অলপ বিষকেইটা চাৰিব গুড বয় তেতিয়াহে পিছলে গুঠা এতিয়া পৰিব ইমান ডাঙৰ পিঠিটো এটা চুপাৰৰ ওপৰত তুমি আছা বৰ্তমান ইমান ডাঙৰ পিঠিটো তাৰ পৰি নাযাওঁ নহয় পিছলে যা এই হাতীটো যা
আজি দিলা টিকাটোত গৈ বেছিকৈ লৰাই দিবা। ইয়াত পুৰা অলপ পানী দি পেলাই একদম পুৰা ৰ'দ নলয়। এইটো লৰালে মানে গোটেই গাটো কপে। হাতত লোৱা নাই, এইটো দাঙি ধৰ। দাঙি এইয়া এতিয়াহে হৈছে। গুচি গৈ থাক ওপৰত ডাইৰেক্ট চিটটোত পাৰা দে। চিটটো পাৰা দি পেলাই একদম গুচি দে। এই বদমাছ নকৰ ভীম। এইয়া বঢ়িয়া। পিছফালে অহা আৰু এনেকৈ গাত গৰম পানী মৰা হয়। আমিতো হাতীৰ দ্বাৰা এনেকৈ জোক দিওঁ এবাৰ, পিচ খোলাই দিওঁ এবাৰ, তেনেকৈ মাৰি বেছি ভাল লাগে, হয়নে নাই? তো বাহাদুৰৰ গাত পানী মৰা প্ৰায়ভাগ বেছিভাগ হৈয়ে গ'ল আৰু এবাল্টিংমান মাৰিব। তাৰপিছত হ'ল লক্ষী, তাৰপিছত পালা হ'ল লক্ষীৰ গাত এতিয়া মাৰিব আৰু ভীমৰ গাত মাৰিব। এতিয়া আৰু লক্ষী আৰু ভীমক গাত গৰম পানী মাৰিব। বাহাদুৰৰ ইচ্ছা মাৰি আছে, আধা ঘণ্টাত হ'ল। বাহাদুৰৰ গাত আধা ঘণ্টা ধৰি পানী মাৰি আছে, গৰম পানী ঠাণ্ডা পানী মিহলাই। আৰু এটা লক্ষী আকৌ গাত বালি বোকা ল'লে, তো আকৌ গাত পানী মাৰি দি আছে লক্ষী। তো বাহাদুৰৰ হৈ গ'ল গা ধোৱা। চাওক ইমান বদমাছ, মাকক এৰি ক'ত দৌৰ দিয়ে, তাৰ লগে লগে তাৰ মাকো যাবলৈ বাধ্য হৈ যায়। আগেদাই তো এতিয়া আৰু লক্ষী আৰু ভীমক গাত গৰম পানী মাৰি থাকোঁ। এয়া চাওকচোন লক্ষী আৰু ভীম সিহঁতৰ গাত গৰম পানী মাৰিব লৈছে আৰু লক্ষীয়ে ইমান চট পটাইছে নহয়, একে জেগাত ৰৈ নাথাকে। ভীমৰ কথা আৰু কি ক'ম, ভীমে মানে কোনো কথাই নুশুনে, মানে একে জেগাত ৰৈ নাথাকে ভীমে। ই দৌৰে, তাৰ মাক লগে লগে দৌৰিব। চাব দেই, এয়া চাওক বদমাছ ক'ত আহি পাই গ'ল। ইয়াৰ লগত মানে মানুহ এটা লাগেই, এয়া চাওকচোন ইমান বদমাছ, ই কথাই নুশুনে। এয়া চাওকচোন আকৌ গ'ল, মাকক এৰি আকৌ গ'ল। মানে লগত লাখতি এটা লাগেই, মানে তাক চিধা কৰিবলৈ, নহ'লে মাক এৰি ক'ত যাবগৈ। মাকে চিঞৰ বাখৰ লগাব, ই গৈ এফালে চিঞৰ বাখৰ লগাব, এই ঘৰ চৰ ভাঙি চাঙি মানে চুৰমাৰ কৰি দিয়ে। এনেকুৱাই একে জেগাত ৰৈ নাথাকে, লগত মানে এটা লাখতি লাগিবই। সেয়ে চাওকচোন এইফালে যাব বিচাৰে, সেইফালে যাব বিচাৰে, মানে একে জেগাত শান্তভাৱে নাথাকে ভীম। আৰু বাহাদুৰক এতিয়া লৈ যাবই আৰু লৈ ওলাবই। এয়া বাহাদুৰক ঈশ্বৰে এইফালে দুলচি বান্ধি আছে ডিঙিত। চাওকচোন কিমান ডাঙৰ দুলচি, বহুত ডাঙৰ দুলচি বান্ধি আছে। আৰু নাপায় দেই বেটা, তোৰ ভালৰ কাৰণেহে দিছে, গাটোত যাতে তেনেকুৱা ঘাঁ পোক একো নালাগক, গাটো ভাল পাবি, আৰাম পাবি, খালি চটপটাই থাকে দেই। লক্ষীৰো হৈ গ'ল, গৰম পানী মৰা। বাহাদুৰৰ হৈ গ'ল। চাওকচোন ভীম একদম বাপেকৰ আগত, চবৰ আগত যাব বিচাৰে। এয়া চাওক বাপেকৰ ওচৰলৈ গৈ আছে, এয়া চাওক বাপেকৰ ওচৰলৈ গৈ আছে ভীম, এয়া গৈ আছে। ভীমৰো গাটো আৰু লক্ষীৰ গাটো শুকালে, সিহঁতে আৰু আমাৰ বাহাদুৰৰ মালিকৰ ঘৰৰ পৰা লৈ ওলাব। লেহু গাঁৱত যাব ভীম আৰু লক্ষী, আৰু এইফালে খৰা শিমলুত যাব বাহাদুৰ নহয়, খৰা শিমলুত যাব বোলো বাহাদুৰ, আৰু লেহু গাঁৱত যাব লক্ষী আৰু ভীম। তো সিহঁত আৰু ইয়াৰ পৰাই ওলাব। তো ব'লক সিহঁতৰ লগতে গৈ থাকোঁ। ভীম, লক্ষী, বাহাদুৰ সিহঁতক দানা পানী খুৱাই, গা পা ধুৱাই, গৰম পানী মাৰি, গা চা একদম শুকাই পেলি এতিয়া আমি আৰু বাহাদুৰৰ মালিকৰ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। এয়া সিহঁত গৈ আছে, লক্ষী আৰু ভীম, আৰু পিছফালে আছে বাহাদুৰ। তো ব'লক আমি গৈ থাকোঁ। ভীম আৰু লক্ষী আগতেই গ'ল, তো ব'লক গৈ থাকোঁ। মানে ভীমে অলপ বদমাচি কৰে, দৌৰি দিয়ে, তাৰ মাকৰ লগত দৌৰি যাব বিচাৰে। তো আমি আজি ইয়াৰ পৰাই ওলালোঁ, আৰু বৰ্তমান আমি গৈ থাকোঁ। বাই বাই ভীম লক্ষী, গৈ থাকা দেই, ধুনীয়াকৈ গৈ থাকা। যোৱা, গৈ আছোঁ পিছে